চাওক, ৰাজনীতি এনেকুৱা, দলে কোনোবা প্ৰাৰ্থীক দিয়ে, শেষ সিদ্ধান্তটো এঘণ্টা আগলৈকে থাকে। তাৰ চৰকাৰ এই অনুষ্ঠানত তেখেতে পিছত সাংবাদিকে সোধা দিয়া বক্তব্য। মঙলবাৰে দিনৰ 11:30 বজাত দেৰগাঁও বিধানসভা সমষ্টি অসম গণ পৰিষদৰ উদ্যোগত এখন বিশাল অগপ দলৰ সংকল্প সমাৱেশ অনুষ্ঠিত হ'ব। দেৰগাঁও সমষ্টিৰ চুকে কোণে অগপ দলৰ শুভাকাংক্ষী সদস্যসকল সেইদিনাখন উপস্থিত থাকিব। 12-13 হাজাৰ ইয়াতে ৰাইজ উপস্থিত থাকিব আৰু এই সভাত আমাৰ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকী বিধায়ক আৰু দলটোৰ আমাৰ শীৰ্ষস্থানীয় বহু নেতা ইয়াত উপস্থিত থাকিব। আমাৰ দলৰ 22খন গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতি আৰু বুথ সমিতি, গাঁও সভাসমূহে আৰু দেৰগাঁও নগৰ সমিতিয়ে চুকে কোণে এই দুদিন ৰাইজক এই সভালৈ আনিবৰ কাৰণে প্ৰস্তুতি চলাইছে। ব্যাপক প্ৰস্তুতি চলিছে আমাৰ দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত অহা মঙলবাৰে দিনৰ 11:30 বজাত অগপৰ বিশাল আমাৰ সংকল্প সমাৱেশ। চাওক, ৰাজনীতি এনেকুৱা, শেষৰ দিনা 2টা বজালৈকে যদি সময় থাকে, 1টা বজালৈকে মনোনয়ন দলে কোনোবা প্ৰাৰ্থীক দিয়ে, শেষ সিদ্ধান্তটো এঘণ্টা আগলৈকে থাকে। আৰু এয়া হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা চৰকাৰ এই অনুষ্ঠানত তেখেতে পিছত সাংবাদিকে সোধা দিয়া বক্তব্য। যিদিনাখন আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপিৰ কেন্দ্ৰীয় আমাৰ যি দায়িত্বত থকা দিল্লীৰ তেখেতসকলে সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া আমাৰ আনুষ্ঠানিক কথা বতৰা হয়, যিদিনাখন ঘোষণা কৰিব কাৰ ক'ত চিট, কোনে ক'ত খেলিব, সেইটোহে সেইদিনাখনৰ পৰা আমাৰ কাৰণে গ্ৰহণযোগ্য হ'ব। আমাৰ আজিৰ তাৰিখত দলত দেৰগাঁৱত আমাৰ বিধায়ক আছে, দেৰগাঁও বিধানসভা সমষ্টি 85 চনৰ পৰা আছে। হয়, প্ৰত্যেক দলৰ নেতাই আশ্বাস দিয়ে। আমাকতো অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আশ্বাস দিছে আমাৰ চিট থাকিবই। গতিকে আমি দেৰগাঁও সমষ্টিত আমি আহি থকা দিনত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে দেৰগাঁও সমষ্টিত নিশ্চয় অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব। তাৰ পৰা চাই লওক কথাখিনি। একদম নিৰাশ ভূমিকা হোৱা নাই। আৰু চাওক, এতিয়া আজি আমি ক'ব বিচৰা নাই, কোনোবাই সেইদিনাখনে আমাৰ কিছু অন্যান্য মহিলাক ক'ৰবাত কাৰ্যালয়ত চহী কৰিবলৈ মাতিছে। সেইটো তাৰমানে আমাৰ এখন বিফল কৰা কাৰোবাৰ চেষ্টাও এটা চলিছে। গতিকে আমাৰ একো নিৰাশ নহয়। আহি চাই দিয়ক, মঙলবাৰে দেখিব যে অসম গণ পৰিষদৰ শক্তি দেৰগাঁৱত কি আছে। আৰু আমাৰ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই যি সিদ্ধান্ত লয় সেয়া আমাৰ কাৰণে গ্ৰহণযোগ্য হ'ব দেৰগাঁও সমষ্টিৰ ক্ষেত্ৰত। চাওক, আপোনালোকে আমি যিটো যোৱাবাৰ বিধানসভা নিৰ্বাচনত দেৰগাঁও বিধানসভা সমষ্টিত বহু ভোটত জিকা নাই। কাজিৰঙা লোকসভা সমষ্টিটো দেৰগাঁও আমাৰ বিজেপি এজিপি ভোটৰ পিছত কংগ্ৰেছ দলৰ লগত 22,000 ভোটতহে জিকা হৈছে, দুয়োটা দলৰ ভোট লৈ পেলাই। আৰু সেই সময়ত কিন্তু যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ টেবুলেই নাছিলে বুথবিলাকত, 2-এটা টেবুলৰ বাদে। গতিকে কংগ্ৰেছে 52,000 ভোট পাইছে, আমি 74,000 আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তাছা ডাঙৰীয়াই পাইছে। গতিকে এইবাৰ বিধানসভা নিৰ্বাচন মৰো যি সুদিকৈ সকলো লাগিব। আৰু দেৰগাঁও পুৰণা বিধানসভা সমষ্টিৰ কথা বতৰা অৱতাৰণা কৰি আমি ভাবোঁ, মাননীয় সকলোকে আমি আহ্বান জনাওঁ, চিট আসন বুজাবুজি নহয়। কাৰণ পুৰণা সমষ্টিটো ভাঙি দুটুকুৰা হ'ল। তাৰ 24খন গাঁও পঞ্চায়ত আছিলে, তাৰে আমাৰ 10খন দেৰগাঁৱত অঞ্চলত থাকিলে, 14খনেই টিয়কত গ'ল আৰু পৌৰসভাখন দেৰগাঁও নতুন সমষ্টিত থাকিলে। গতিকে যদি কিবা কাৰণত তেনেকুৱা কিতাপ বতৰা হয়, পুৰণা প্ৰতিশ্ৰুতি অন্যান্য কথা বতৰা, এইটো টিয়ক সমষ্টিত অৱধাৰিতভাৱে যাব। দেৰগাঁৱৰ পুৰণা অঞ্চলটোতে দেৰগাঁও বেছিভাগ টিয়ক সমষ্টিত গ'ল।